প্ৰতিযোগিতাৰ 21 সংখ্যক গৰু সৌন্দৰ্য প্ৰতিযোগিতা আমাৰ 2005 চনত এই গৰু সৌন্দৰ্য প্ৰতিযোগিতাটো আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই আজিলৈ কৃষকসকলক উৎসাহিত দিয়াৰ উদ্দেশ্যে আমি এই প্ৰতিযোগিতাখন আয়োজন কৰি আহিছোঁ। যদিও আমাৰ গৰুৰ সংখ্যা যথেষ্ট কমি আহিছে, তথাপিও আমি যথেষ্ট কষ্ট কৰি এই প্ৰতিযোগিতাটো চলাই নিয়াৰ বাবে অশেষ কষ্ট কৰি আহিছোঁ। এইবাৰ কিমান গৰু অংশগ্ৰহণ কৰিছে? এইবাৰ আমাৰ 12 যোৰামান গৰু মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু আমাৰ বিচাৰক উদ্বোধক ইতিমধ্যে আহি উপস্থিত হৈছে আৰু আমি খন্তেক পিছতেই আমাৰ গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰম্ভ কৰিম। ইয়াৰ মেছেজ কি দিব খোজে, কি বাৰ্তা দিব খোজে আপুনি? ইয়াৰ মেছেজ আমাৰ অসমীয়াৰ জীৱনৰ গোধন গৌ পূজা, এই বহাগ বিহুতেই আমি গৌ মাতাক পূজা কৰাৰ এটা যিটো মানসিকতা আমাৰ অসমীয়া মানুহৰ, এইটো যাতে আমাৰ অসমীয়া মানুহৰ মাজত বিস্তাৰিতভাৱে প্ৰভাৱ পেলাব পাৰোঁ, তাৰে উপৰি কৃষকসকলক বিশেষভাৱে উৎসাহ দিয়াৰ উদ্দেশ্যেই আমাৰ এই গৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছোঁ। এতিয়া আৰম্ভণিটো হৈছে এতিয়া আমাৰ বৰ্তমান আজি 21 সংখ্যক গোবিন্দপুৰ গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰম্ভ হ'ব। এই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ গোপালকসকলে উৎসাহ বাঢ়ি যাব। তাৰমানে কি, এইবাৰ যদি পুৰস্কাৰটো পায়, গৰু প্ৰতি স্বাস্থ্য প্ৰতি ৰাখি যথেষ্ট লাভৱান হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ বিভাগীয় তৰফৰ পৰা যিবিলাক অংশীদাৰ গোপালক থাকিব, তেওঁলোকক আমি ঔষধৰ টুকুৰা দিম আৰু লগতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ হিচাপে আমি এতিয়া মাননি হিচাপেও দিম। গতিকে অসমৰ যদি বিভিন্ন ঠাইত এনেকুৱা গোবিন্দপুৰৰ লেখীয়াকৈ যদি গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা হয়, তেতিয়াহ'লে আমাৰ গৰুৰ যিটো যত্ন, সেই যত্নটো গোপালকসকলে আৰু আগবাঢ়ি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।